না আজি আমাৰ যিদৰে ইয়াৰ পূৰ্বে আমি বিভিন্ন জিলাত প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা 2-3জন মানুহক আমি প্ৰত্যেক জিলাত পঠাই আমাৰ জিলাৰ আমাৰ তৃণমূল কৰ্মীখিনি কি পৰামৰ্শ দিয়ে আমি সেইখিনি ল'বলৈ চেষ্টা কৰিলোঁ। অলপ দিন আগতে আমি BTRৰ 40টা সিটৰ কাৰণে এটা বিশাল তালিকা আমি প্ৰকাশ কৰিছোঁ। প্ৰত্যেক MCLA সিটৰ বিৰুদ্ধে আমি 2-3জন প্ৰত্যেক MCLA সিটৰ লগত আমি 2-3জন আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি ঠিক কৰিছোঁ আৰু তেওঁলোকৰ দায়িত্ব আজি আমি বুজাম। আমাৰ প্ৰায় সেইকাৰণে 40টা সিট আমাৰ 2 বা 3জন প্ৰায় 75-80 মান আমি অবজাৰ্ভাৰৰ লিষ্ট আমি বনাইছোঁ। তেওঁলোকে এতিয়া অঞ্চলত গৈ তৃণমূল আমাৰ বুথৰ মানুহবোৰ কি কৰে, কি বিচাৰে, কেনেকৈ আগবাঢ়ি গ'লে ভাল হ'ব সেই সম্পৰ্কত আমি ইনভলভ কৰিছোঁ আৰু সেইকাৰণে বাৰম্বাৰ আমি কৈছোঁ যে আমি আমাৰ চিন্তা যে এজনো কংগ্ৰেছ কৰ্মী ঘৰত বহি নাথাকে। অহা 7-9 মাহৰ ভিতৰত প্ৰত্যেক কংগ্ৰেছ কৰ্মীখিনিক আমি দায়িত্ব দিম দলটোক মজবুত কৰিবলৈ। এইখিনিও অবজাৰ্ভাৰ কাম। তেওঁলোকে সেই BTR অঞ্চলৰ নহয়, তেওঁলোকে কাষত লাগি থকা জিলাৰ পৰা তেওঁলোকে আজি নিজে গৈ প্ৰাৰ্থী নহয়, কিন্তু তেওঁলোকে দলটোক মজবুত কৰিবলৈ গৈছে। তো একেৰাহে আজি আমাৰ যিমানবোৰ আমাৰ কংগ্ৰেছ কৰ্মী, বুথ কৰ্মী আমি বিভিন্ন সময়ত প্ৰত্যেক মাহত আমি প্ৰত্যেক আমাৰ কৰ্মীখিনি দলটোক মজবুত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম। BTRটো মই আগতেও গৈছোঁ, তামোলপুৰলৈ গ'লোঁ, কোকৰাঝাৰলৈ গ'লোঁ, এবাৰ আমি দ্বিতীয় আমাৰ ভ্ৰমণ হৈছে ওদালগুৰিলৈ। পুনৰবাৰ কৈছোঁ যে আজিৰ তাৰিখত মানুহে বিকল্প বিচাৰে। মানুহে দেখিছে যে UPPL চৰকাৰ দিনত যিমানবোৰ কাম হ'ব লাগিছিল হোৱা নাই। মানুহে দেখিছে যে BPFৰ নেতৃত্বৰ ৰিম'ট কণ্ট্ৰল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আৰু সেইকাৰণে মানুহে এটা বিকল্প বিচাৰিছে। আজি ওদালগুৰি জিলাত আজি তেওঁলোকৰ একো ৰাস্তাই নাই, ৰাস্তাই হোৱা নাই। মইতো বুজি নাপাওঁ যে মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ গুৱাহাটীত কিছু ফ্লাইঅভাৰ বনাই ইমান তেওঁ গৌৰৱ কি অনুভৱ কৰিব লাগে। যদি তেওঁ গুৱাহাটীৰ ভিতৰত আৰু একোৱে ফ্লাইঅভাৰ যদি আজি তাৰিখত নবনায়, কিন্তু গাঁৱৰ বাগানৰ BTR অঞ্চলৰ ৰাস্তাখিনি যদি মেৰামতি কৰে ৰাইজে তেওঁক বেছি ভাল পাব। যদি তেওঁ ইয়াৰ পিছত আৰু একোৱে ফ্লাইঅভাৰ নবনায় গুৱাহাটীত, কিন্তু আমাৰ বিভিন্ন অঞ্চলত গাঁৱৰ এই চিণ্ডিকেট চলি থকা আজি ৰাস্তাবোৰ যে বেয়া হৈ গৈছে বাৰাকত, সেইখিনি ৰাস্তা যদি মেৰামতি কৰে, আজি বানপানী গৰাখহনীয়া সময়ত কিছু কাঠৰ দলং আজি ক্ষয় গৈছে, সেইখিনি কাম যদি কৰে ৰাইজে তেওঁক বেছি ভাল পাব। কিন্তু ৰাইজে তেওঁক ভাল পোৱা তেওঁলোকে নিবিচাৰে। এই 4জন ডাঙৰ ঠিকাদাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পোৱাটোহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে। তো আজি মই সেইটোৱে অনুভৱ কৰি আহিছোঁ যে BTRৰ মানুহবোৰে কৈছে যে আমাৰ ৰাস্তাই হোৱা নাই আৰু মুখ্যমন্ত্ৰী গুৱাহাটীত গৈ ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ ইনগ্ৰেট কৰি গৈ আছে। মানে মুখ্যমন্ত্ৰীৰ যিগৰাকী মুখ্যমন্ত্ৰী সপোন আছিল যে অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত লৈ যাব, আজি সেইখিনি কথা পাহৰি তেওঁলোকে মাত্ৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰীয়ে হৈ গৈছে। মই আজিৰ তাৰিখত যিমান মই অধ্যয়ন কৰিছোঁ, যিমান মই পঢ়িছোঁ, কোনো মুখ্যমন্ত্ৰীৰ আজি অৰিহণা এটা ৰাজ্যত ফ্লাইঅভাৰ লৈ হোৱা নাই। কিন্তু কিবা কাৰণত মুখ্যমন্ত্ৰী গুৱাহাটীৰ ভিতৰত 4জন ঠিকাদাৰ লৈ ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে ব্যস্ত হৈ পৰিছে, কাৰণ চবেই বুজি পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।